মই আহিছোঁ সৰুপথাৰ উন্নয়নৰ কথা প্ৰসংগ অকণ আগবাঢ়ি আহিব নেকি সৰুপথাৰ উন্নয়নৰ প্ৰসংগ কৈছে আপুনি কি কয় আপোনাৰ দলটোৰ নামটো কৈ পেলাই মোৰ অসম জাতীয় পৰিষদ সৰুপথাৰ অসম জাতীয় পৰিষদে এইবাৰ গোলাঘাট জিলাত কি আশা কৰিছে গোলাঘাট জিলাত যিটো আশা কৰিছোঁ আমি সৰুপথাৰৰ পৰা আহিছোঁ আমি সৰুপথাৰৰ জাতীয় পৰিষদৰ দাবীদাৰ আমাৰ সৰুপথাৰ সমষ্টিটো বিৰোধী ঐক্য মঞ্চৰ মানে ভাৰতীয় জাতীয় কংগ্ৰেছ ৰাইজৰ দল আৰু জাতীয় পৰিষদ আমি এক হৈ সৰুপথাৰত এইবাৰ জাতীয় পৰিষদৰ প্ৰাৰ্থিত্ব দিয়া হ'ব সেইজন হৈছে আমাৰ নেতা জীৱন চুতীয়া গতিকে সমষ্টিটো ভাগ বতৰা হোৱাই নাই কংগ্ৰেছে এৰি দিব নে সৰুপথাৰটো আমি আশাবাদী আমি যুঁজি আছোঁ পাবলৈতো আশা কৰিমেই আমাৰ নেতাক আগবঢ়াই এজন যদি নেতাক আগবঢ়াই নলওঁ কাৰ হৈ যুঁজিম পাব্লিকক ক'ব লাগিব এজন খুব ৰাইজে গ্ৰহণযোগ্য সৰুপথাৰত সকলোৱে ভাল পায় এজন নেতা সকলো দল সংগঠনে ভাল পায় এতিয়া বহুতে কৈ থাকিব পাৰে বিজেপি জিন্দাবাদ বিজেপি ৰজলীনা তিৰ্কীটো আছে ৰজনা তিৰ্কীয়ে তাত বিচৰাই নাই নিউজত দেখিছোঁ ঘুমটাইৰ পৰা বিচাৰিছে গতিকে সৰুপথাৰত উন্নয়নৰ কথা যে কৈ আছে সৰুপথাৰৰ উন্নয়নটো আমিহে জানো উন্নয়ন দেখিছোঁ সেই সীমান্তত যে দৈয়াংখন আছে দৈয়াংখনৰ পাৰত বম 40-50 কোটি পুখুৰী খান্দিছে সেয়া বোলে অমৃত সৰোবৰ শিলৰ লোভত যিটো শিল অসমে ৰয়েলটি নাপায় নাগালেণ্ডেহে পায় অসমত তেনেকুৱা কুঁৱাৰীও নাই গতিকে সৰুপথাৰৰ উন্নয়ন শুনক আজি মই নাগালেণ্ড সীমান্তত গৈছিলোঁ সীমান্তত চেইনপুৰ চেতিয়াগাঁও শান্তিপুৰ এইবিলাক জেগাত গৈছিলোঁ তাত মহিলা পুৰুষ জ্যেষ্ঠসকলৰ মুখবিলাক দেখি মোৰ চকু পানী ওলাইছিল চৰকাৰখনে কিবা মাত নামাতিব পাৰে সীমান্তৰ কাৰণে বৰ্তমানৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াটো মাত মাতিব লাগিছিলে যিকোনো মুহূৰ্তত নগাৰ গুলি খাই খাই সৰুপথাৰ ৰাইজ বহি থাকিব নেকি সৰুপথাৰত উন্নয়ন হৈছে নি উন্নয়ন মানে এয়াই নেকি চাউলৰ কিলো 50 টকা হ'ব মিঠাতেলৰ দাম 200 টকা হ'ব মাত্ৰ 1250 টকা পোৱাসকলে উন্নয়ন কৰি থাকিলে নহ'ব এই মাইক্ৰ' ফাইনেন্সৰ যে লোনবিলাক যোৱা 21 চনত মুখ্যমন্ত্ৰীয়ে কৈছিলে ৰেহাই দিব মই কৈ আহি আছোঁ মই পৰৱৰ্তী সময়ত মই মহিলাসকলক সুধিম আপোনালোক যদি অকল আগবাঢ়ি আহিব মই মহিলাসকলৰ ওচৰলৈ আহিম কাৰণ এবাৰ দেখা গৈছে এবাৰ নিৰ্বাচনৰ এটা কথা যে এবাৰ মহিলাৰ ভোটাৰক বিশেষভাৱে লক্ষ্য কৰি লোৱা হৈছে